का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বৰ্তমান শালি ধানৰ বতৰ। আমাৰ কৃষকসকলে ট্ৰেক্টৰেৰে হাল মৰাৰ প্ৰচলন হোৱাৰ বিপৰীতে হাল গৰু প্ৰায় দেখিবলৈ নোপোৱা হৈছে। কৃষকসকলে মনৰ পচন্দ মতে বিশেষকৈ উৎপাদন বেছিকৈ হোৱা ধান যেনে ৰঞ্জিত চাবুৱান, বাহাদুৰ চাবুৱান, স্বৰ্ণ চাবুৱান, বিগ 11 আদি জাতৰ খেতি কৰা দেখা যায়। ধানৰ উৎপাদন বেছিকৈ পাবলৈ হ'লে জাত নিৰ্বাচন খুব শুদ্ধ হোৱাৰ লগতে প্ৰয়োজনীয় পৰিচৰ্যাসমূহ সঠিকভাৱে কৰিব লাগিব। বিশেষকৈ শাৰীবদ্ধ প্ৰণালী ধানৰ কঠীয়া 15 চেণ্টিমিটাৰৰ আঁতৰে আঁতৰে ৰুব লাগে আৰু মাটি অনুযায়ী শাৰীৰ মাজৰ দূৰত্ব 20 পৰা 25 চেণ্টিমিটাৰ হ'ব লাগে। গতিকে আহক এতিয়া ধান খেতিৰ যতন আৰু পৰিচৰ্যাৰ বিষয়ে কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ বিষয় বিশেষজ্ঞ শস্য বিজ্ঞান বিভাগৰ ৰিজৱানুল হালিমে কি কয় শুনো। আজি আমি এই ধাননি পথাৰৰ মাজত আছোঁ, কাৰণ ধান আমাৰ প্ৰধান শস্য অসমৰ আৰু আমাৰ এতিয়া কৃষকসকল ৰোৱাত ব্যস্ত, শালি ধান ৰোৱাত ব্যস্ত হৈ আছে তেখেতসকল। তাৰ মাজতে বহু ক্ষেত্ৰত দেখা যায় যে সৰু সৰু কথা কিছুমান বা কাম কিছুমান তেওঁলোকে কৰিবলৈ থাকি যায় যাতে ভাল ফলাফল পাব পাৰে। তাৰ বিষয়ে মই থুলমূলকৈ যিখিনি পাৰোঁ অলপ আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। পোনপ্ৰথমে আমি কঠীয়া উঠাব লাগে কেতিয়া সেইটো জনা উচিত, আৰু সেইটো কিহৰ ওপৰত ভিত্তি কৰি আমি জানিম। কাৰণ বহু সময়ত আমি কৃষকসকলে আমি নাজানো যে আমি কোনটো জাত কৰিছোঁ বা সেই জাতটো কিমান কৃষিকাল কিমান দিনীয়া সেইটো আমি নাজানো। সেইটো আমাৰ জনা বৰ আৱশ্যক, কাৰণ সেই কৃষিকালৰ ওপৰত ভিত্তি কৰি আমাৰ কঠীয়াটো কিমান বয়সৰ হ'ব আমি এটা আন্দাজ কৰি ৰুব পৰা যায়। তাৰোপৰি কঠীয়াৰ গঠন চাইও আমি ৰুওঁ। সাধাৰণতে যদি আমি যিমান দিনীয়া কৃষিকাল হয়, কৃষিকাল কাক কয়? কঠীয়া সিঁচাৰ পৰা ধান চপোৱালৈকে যোনটো সময় সেইটোক আমি কৃষিকাল বুলি কওঁ ধানৰ। আৰু আমি তাৰ কৃষিকালটো জানিলে আমি কি হ'ব, যদি আমি ধৰক জানো যে ৰঞ্জিত বা বাহাদুৰ আমি কৰিছোঁ, তেনেহ'লে তাৰ কৃষিকাল 150 পৰা 155 দিন। অৰ্থাৎ তাক যদি আমি সহজভাৱে 5ৰে যদি হৰণ কৰি দিওঁ, অৰ্থাৎ 30 পৰা 31 দিনৰ ভিতৰত আমি কঠীয়াটো ৰুব পাৰিলে আমি সুফল পাম। নহ'লে বুঢ়া কঠীয়া যদি আমি ৰুওঁ তেনেহ'লে আমাৰ উৎপাদন হ্ৰাস পাব। তাৰ বাহিৰেও আমি যেতিয়া কঠীয়া তোলোঁ তেনে অৱস্থাত আমি কিছুমান কাম আমি হাতত ল'ব পাৰোঁ আগতীয়াভাৱে, যাতে আমি মূল পথাৰত আমি কীট পতংগৰ পৰা বহুখিনি প্ৰতিকাৰ পাব পাৰোঁ বা কীট পতংগ প্ৰতিৰোধ কৰিব পাৰোঁ। যেনে কঠীয়াতলিত আমি উঠোৱা আগেই, কঠীয়া উঠোৱা এসপ্তাহ 5 দিন বা এসপ্তাহৰ আগতে আমি যদি কঠীয়াতলিত আমি ক্ল'ৰ'পাইৰিফছ নামৰ দৰৱটি 1 টেংকিত যদি আমি 4 চামুচমান মিশ্ৰণ কৰি আমি যদি স্প্ৰে কৰি লওঁ আৰু তাৰপিছত কঠীয়া উঠাই 5 দিন বা 7 দিনৰ পিছত যদি উঠাওঁ আৰু ৰুওঁ তেনেহ'লে আমি সুফল পাম। তাৰ উপৰি আমি কি কৰিব পাৰোঁ, যদি আমি স্প্ৰে নকৰি আমি কাৰ্বফিৰন আমি চকুৰ আন্দাজৰ অনুসৰি যদি আমি 1 বৰ্গ মিটাৰ কঠীয়াতলিৰ বাবে আধা চামুচ আমি ছটিয়াই পেলাইও থ'ব পাৰোঁ কঠীয়া উঠোৱা 5 দিন বা 7 দিনৰ আগতে। অথবা আমি ফৰেট 1 গ্ৰাম প্ৰতি বৰ্গ মিটাৰত আমি ছটিয়াই থ'ব পাৰোঁ। কিবা কাৰণবশতঃ যদি সেইখিনি কাম আমি কঠীয়া উঠোৱাৰ আগে কৰিব থাকি যায় বা বতৰ বেয়া হয় বা আমাৰ কিবা কামৰ বাবে আমাৰ যদি থাকি যায়, তেনে অৱস্থাত আমি কঠীয়া উঠোৱাৰ পিছতো আমি তাৰ কঠীয়াতলিৰ পৰা কঠীয়া উঠাই অনাৰ পিছত মূল পথাৰত আমি কঠীয়াখিনি শোধন, তাৰ শিপাটো শোধন কৰি ল'ব পাৰোঁ। শিপা শোধন কৰিবলৈ অতি সহজ। আমি মানি লওক এইদৰে আমাৰ মূল পথাৰ, ইয়াতে আমি এটা চুকত 1 বৰ্গ মিটাৰ আমি বান্ধি ল'ম আৰু সেই বান্ধি লোৱা মাটিখিনি
এটা গাঁত কৰি তাত আমি চফা পানী ভৰাই ল'ম। চফা পানী ভৰাম, এটা আন্দাজত ভৰাম, চকুৰ আন্দাজত ধৰক আমি 50 লিটাৰ ভৰালোঁ। সেই অনুপাতে আমি ক্ল'ৰ'পাইৰিফছ আমি সেই পানীত মিশ্ৰণ কৰিম। ক্ল'ৰ'পাইৰিফছ কিমান মাত্ৰা কিমান লাগিব সেইটো পানীৰ ওপৰত নিৰ্ভৰ কৰিব। আমাৰ 1 লিটাৰ পানীৰ বাবে আমি 1 ml ক্ল'ৰ'পাইৰিফছ ব্যৱহাৰ কৰোঁ, অৰ্থাৎ 50 লিটাৰ যদি হয় তেনেহ'লে আমি 50 ml, আৰু সৰু চাহ চামুচ এখনত 5 ml ধৰে, অৰ্থাৎ 10 চামুচ 50 লিটাৰ পানীৰ বাবে 10 চামুচ ক্ল'ৰ'পাইৰিফছ, আৰু লগতে 1 লিটাৰ পানীৰ বাবে 10 গ্ৰাম ইউৰিয়া, অৰ্থাৎ 50 লিটাৰৰ বাবে 500 গ্ৰাম ইউৰিয়া আমি সেই তাতে মিশ্ৰণ কৰি দিম। মিশ্ৰণ কৰি আমি উঠাই অনা কঠীয়াখিনি আমি মুঠাটো আমি শিপাখিনি চফা পানীৰে চফা কৰি আমি তাতে ডুবাই থ'ম শোধনৰ বাবে 2 পৰা 2.5 ঘণ্টালৈ। তাৰ পৰা আমি উঠাই মূল পথাৰত ৰুম, আৰু যেতিয়া আমাৰ উঠাই অনাৰ পিছত আমি আৰু এটা বাকী পিছৰ ভাগৰ কঠীয়াখিনি আমি তাতে দিব পাৰিম। যদি আমাৰ পানী কমি যায় তেনে অৱস্থাত আমি পানীৰ লগত আকৌ সেই দয়াই সেই অনুপাতে মিশ্ৰণ কৰি আমি আকৌ শোধন কৰি আমি ৰুব পাৰিম। এনে কৰিলে আমি বহুদিনৰ বাবে মূল পথাৰত বহু ধৰণৰ পোক যেনে মোজা খোৱা পোক বা পাত মেৰুৱা পোকৰ পৰা আমি বহুখিনি তেওঁলোকৰ আক্ৰমণ বহুখিনি কমাবলৈ আমি পাৰিম। তাৰ উপৰি আমি জৈৱিকভাৱে কি কৰিব পাৰোঁ, জৈৱিকভাৱে আমি এজ'স্পিৰিলাম বুলি যোনটো জৈৱিক সাৰ বা ফছফেট চলিবিলাইজিং বেক্টেৰিয়া PSB বুলি কয়, এনেকুৱা লগত পচা গোবৰৰ লগত মৰা গোবৰৰ লগত পানী দি পেলাই মিশ্ৰণ কৰি তাতে আমি কঠীয়াখিনি শিপাবোৰ এৰাতিৰ বাবে তিয়াই থৈ শোধন কৰি পেলাইও ৰুব পাৰোঁ। তাৰ পৰা আমি আহি ৰোৱাৰ আগে আপোনালোকে এটা মন কৰিব কথা, যাতে আপোনালোকে আলিবোৰ ভালকৈ দিয়ে আৰু চাফা চিকুণকৈ আলিখিনি ৰাখে আৰু ওখকৈ ৰাখে আৰু ঘনকৈ দিয়ে। ঘনকৈ দিবলৈ কোৱা কাৰণটো এইটো যে আমাৰ খেতিডৰা বাৰিষাৰ ওপৰত নিৰ্ভৰশীল, আৰু যেতিয়া আমাৰ ঘনকৈ থাকিব আমাৰ জল সংৰক্ষণ পথাৰত কৰিবলৈ সুবিধা হ'ব। বহু ক্ষেত্ৰত দেখা যায় যে আলিখিনিত আজিকালি আমি গুৰুত্ব নিদিওঁ আৰু জংঘল হয়, সেই জংঘল যদি হয় বা বনবাদ যদি আলিখিনিত বেছি হয় তাত পোক পতংগই বাঁহ লৈ পেলাই আমাৰ পিছত ৰাতি পথাৰৰ দ্বাৰা অনিষ্ট কৰিব। সেইবাবে আমি সেইখিনি আলি সম্পূৰ্ণভাৱে চফাকৈ ৰখাটো উচিত। ধান খেতি শাৰীবদ্ধ প্ৰণালীত কৰিলে বনবাদ নিৰোৱা, ৰোপণ কৰা কঠীয়াৰ সংখ্যা উপযুক্ত পৰিমাণৰ হয় বাবে ধানৰ উৎপাদনো বেছি পোৱা যায়। শাৰীবদ্ধ প্ৰণালীত ৰোৱা ধানৰ খেতিৰ সৌন্দৰ্যই বেলেগ। কেৱল ধান নিৰোৱা যন্ত্ৰ কৃষকসকলে ব্যৱহাৰ কৰিব লাগে। আমাৰ কৃষকসকলে শালি ধানখিনি বীজ উৎপাদনৰ বাবে কৰিব পাৰে। খেতি চপোৱাৰ পিছত ৰঙালাওৰ খেতি আৰু তাৰ পিছত সেউজ সাৰৰ বাবে ধইনচাৰ খেতি কৰিব পাৰে। KVK কামৰূপত এই হিচাপত কেনেদৰে শালি ধান, ৰঙালাও আৰু ধইনচাৰ খেতি কৰে সেই বিষয়ে KVK কামৰূপৰ SMS ৰিজৱানুল হালিমে কি কয় শুনো। আমি মাটিডৰাত কমচে কম বছৰটোত 2টা বা 3টা খেতি কৰিলেহে আমি আগুৱাই যাব পাৰিম। সেইবাবে মই কৃষক ৰাইজক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে এটা বছৰত এডৰা মাটিত কমচে কম 2টা বা 3টা খেতি কৰে, আৰু এই 2টা বা 3টা খেতি কৰিবলৈ যদি আপোনালোকে ভাবে তেনেহ'লে তাৰ শস্যক্ৰম আগেয়ে আপোনালোকে ঠিক কৰি ল'লে আপোনালোকৰ সময়ে সময়ে কামখিনি আৰামছে কৰি যাব পাৰিব। এতিয়া আমাৰ এইডৰা মাটিত আমি কি ভাবি থৈছোঁ, আমি এইডৰা মাটিত ভাবি থৈছোঁ যে আমাৰ যেতিয়া ধান চপোৱা হ'ব, আমি ধান চপোৱাৰ পিছত ইয়াত আমি ৰঙালাও কৰিম। কিন্তু এটা ৰঙালাও কৰিলে যদি আমাৰ ধান চপোৱা দেৰি হয়, ডিচেম্বৰ যদি পাই যায়, তেতিয়া আমাৰ ৰঙালাও যদি আমি দিওঁ বিধান তেনেহ'লে আমাৰ দেৰি হৈ যায়। সেইবাবে আমি কি কৰিম, আমি আগতীয়াকৈ পলিথিনত সৰু সৰু পেকেটত আমি গুটি পচাই পেলাই আমি পুলি বনাই ল'ম, আৰু ইয়াতে আমি এক হাল ধান চপোৱাৰ পিছত এক হাল মাৰি আমি গাঁত কৰিম 8 ফুটৰ দূৰত্ব ৰাখি, আৰু তাতে আমি ৰঙালাও পুলিবোৰ লগাই যাম। যদি আমি তেনেকৈ কৰোঁ, মোটামুটি আমি এবিঘাৰ মাটিৰ পৰা 30,000 টকা আমি পাবলৈ সক্ষম হ'ম। অৰ্থাৎ 30,000ৰ পৰা আমাৰ লাভৰ অংশ হ'ব ধৰক আমি 20-22,000 টকা পাবলৈ আশা কৰিব পাৰোঁ। কাৰণ এবিঘা মাটিত মোটামুটি 230 জোপা ৰঙালাও গছ পাম আমি যদি আমি 8 ফুট দূৰত্বত ৰাখোঁ। তাৰ উপৰি আমি তাৰ পিছত কি কৰিম, ৰঙালাও চপোৱাৰ পিছত
আমি আগবাৰিষা অহা সময়ত আমি ধৈঞ্চা সিঁচি দিম, বিঘাই প্ৰতি ৩-৪ কিলোকৈ সিঁচি দিম। আৰু আগবাৰিষা শেষ হোৱাৰ পিছত যেতিয়া মূল পথাৰত আমাৰ ধান ৰোৱাৰ আগে আগে আমি তাক হাল মাৰি দিম, যাতে এককালমান ওখ হোৱা ধৈঞ্চা গছসমূহ মাটিৰ লগত মিলি যায়। আৰু এই কামটো আমি ধান ৰোৱা ২০-২৫ দিন আগে কৰি থ'ম আৰু ইয়াতে মাটিত মিলি যাব। তেতিয়া কি হ'ব, সেইটো আমাৰ সেউজ সাৰ হিচাপে কাম দিব আৰু আমাৰ ইউৰিয়াৰ মাত্ৰাটো অৰ্থাৎ নাইট্ৰজেন দিয়াৰ মাত্ৰাটো আমি হ্ৰাস কৰি দিব পাৰোঁ। ২৫% আমি কম দিলেও হ'ব। আৰু লগতে যিহেতু আমি সেইটো জৈৱিক সাৰ পাব, আমাৰ মাটিৰ মানদণ্ডও ভাল হ'ব। তাৰ উপৰি মই ক'ব বিচাৰিছোঁ, আমাৰ এই খেতিৰ দ্বাৰা আমি বীজ উৎপাদন কৰিম। আমি যদি বীজ উৎপাদন নকৰোঁ, আমাৰ বীজ সলনিকৰণ প্ৰক্ৰিয়াটো বৰ দুৰ্বল, সেইবাবে আমাৰ উৎপাদন হ্ৰাস পাইছে। আমি বহুদিনৰ অতীজতে আনা বিধান আমি ৰাখি পেলাই আমি সেইখিনিকেই বাৰে বাৰে আমি কৰি থাকোঁ খেতি। আমি অন্ততঃ ৩-৪ বছৰৰ মূৰে মূৰে আমি বীজ সলনিকৰণ কৰাটো উচিত। আৰু বীজ সলনিকৰণ কৰিবলৈ আমাৰ বেছি অসুবিধা নহয়, কাৰণ আমি এবিঘাৰ কাৰণে আনিলেই আমি যদি ১৫ মোন ২০ মোন পাই যাওঁ, সেইখিনি আমাৰ পিছৰবাৰ আমাৰ বহুখিনি আমাৰ মাটি আমি কৰিব পাৰিম। কিন্তু আমি নিজেও কৰিব পাৰোঁ। আমি ধৰক মূল বীজ আনিলোঁ, মূল বীজ আনি তাৰ পিছৰ পৰ্যায়ত চাৰ্টিফাইড অৰ্থাৎ প্ৰমাণিত বীজ ফাউণ্ডেশ্যন চিড আনিলোঁ। আমি পিছৰবাৰ চাৰ্টিফাইড চিড যদি কৰিব বিচাৰোঁ, আমি নিজাববীয়াকৈ চাৰ্টিফিকেট নিজৰ কাৰণে যদি কৰিব বিচাৰোঁ, তেতিয়া আমি চাৰ্টিফিকেট নকৰিও, কিন্তু তাৰ নিয়মাৱলীখিনি মানিব লাগে। অৰ্থাৎ আমি অন্য জাতৰ পৰা যাতে চাৰিওদিশে 10 ফুট দূৰত্ব এটা আমি ৰাখিব পাৰোঁ। আৰু যদি আমি সেই মাটিডৰা এৰি নিদিওঁ বুলি ভাবোঁ, আমি কি কৰিব পাৰোঁ, মাজৰ অংশৰ পৰাহে আমি বিধানটো ৰাখিম আৰু ছাইডৰ অংশৰ আমাৰ যোনখিনি ধান হ'ব সেইখিনি আমি খোৱাৰ বাবে ব্যৱহাৰ কৰিম। আজিকালি বজাৰত প্ৰচেছ শস্যৰ দাম বেছি পোৱা যায়। অৰ্থাৎ শস্যৰ ওজন, আকাৰ, আকৃতি অনুযায়ী বেলেগ বেলেগকৈ উলিয়াই দিব পাৰিলে কৃষকসকল লাভৱান হ'ব পাৰিব। KVK কামৰূপত অলপতে বিভিন্ন শস্য যেনে দাইল, মাহ, ধান ইত্যাদিৰ বাবে এটা প্ৰচেছিং ইউনিট স্থাপন কৰিছে। উক্ত গোটটি চাবলৈ আমি KVK কামৰূপত উপস্থিত হৈছিলোঁ। উক্ত প্ৰচেছিং ইউনিটটোৰ ব্যৱহাৰ আৰু উপযোগিতা সম্পৰ্কে KVK কামৰূপৰ SMS ৰিজৱানুল হালিমে এনেদৰে কয়। আজি আমি ইয়াতে উপস্থিত আছোঁ। আমি জানো যে আমাৰ বীজ, আমাৰ মূল যিকোনো খেতিৰ মূল বস্তু হ'ল বীজ। যদি বিধানটো আমাৰ ভাল হয়, নিশ্চয়কৈ আমাৰ খেতিডৰাও ভাল হ'ব। আৰু সেইবাবে আমি ইয়াত উপস্থিত আছোঁ। এইটো এটা বীজ আমি প্ৰস্তুত কৰোঁ ইয়াত, মানে বীজটো আমি ধৰক বীজৰ মানদণ্ডটো ভাল কৰাৰ বাবে এই মেচিনটো। ধৰক আমি যেতিয়া কেতিয়াবা বীজ আনো, বীজত লেতেৰা থাকে বা বীজৰ ছাইজবোৰ নিমিলে, আটাইখিনি দিশ সামৰি এই মেচিনটোত আমি কি কৰোঁ, মানি লওক এই মেচিনটোত বৰ্তমান যোনকেইখন চালনী লগোৱা আছে ভিতৰত, সেইখন সৰিয়হৰ বাবে। আৰু এইটো আমাৰ ভাৰত চৰকাৰৰ সৰিয়হৰ এটা আমাৰ বিধান উৎপাদন কেন্দ্ৰ অইল চিড হাবৰ আণ্ডাৰত এইটো ক্ৰয় কৰা হৈছে। আৰু ইয়াত এই মেচিনটো দেখিছে, এইটো প্ৰি ক্লিনাৰ। তাৰমানে আমি আনিয়ে বিধানটো ইয়াত দিওঁ, এই টেংকিটোত দিওঁ, ইয়াৰ মাধ্যমেৰে এই ওপৰলৈ যায়, ওপৰৰ পৰা ইয়াৰ মাধ্যমেৰে এই মেচিনত চালনি হৈ পেলাই বেলেগ বেলেগ ভাগ, ইয়াত ধৰক আণ্ডাৰ চাইজ, অভাৰ চাইজ বিধান বা জাবৰখিনি এইপিনে ওলাই, ভাল চিটখিনি এইপিনে ওলাই যায়, ইয়াৰ পৰা ওলাই এই মেচিনটোলৈ আহি যায়। এই মেচিনটোত কি হয়, ইয়াত গ্ৰেডিং হয়, যে ধৰক পাতল আৱৰ্জনা, পাতল আৱৰ্জনা, ইয়াত ডাঙৰ চাইজ, ইয়াত পাতল আৱৰ্জনা, আকৌ এইখিনি ডাঙৰ চাইজ ইয়াত ওলাই যায়। আৰু তাৰ পৰা আমি গ্ৰেডাৰৰ পিছত আমি কি কৰোঁ, আৰু তাক ভাল হ'বলৈ, আৰু বিধানটো মানে সমান্তৰাল হোৱাৰ বাবে আমি এইটো নেক্সট এটা আহিলে, এইটো হ'ল স্পেচিফিক গ্ৰেভিটি ছেপাৰেটৰ। ইয়াত তাৰমানে কি হয়, ইয়াতো ভাগ হ'ব, ইয়াত কিহৰ ওপৰত, ওজনটোৰ ওপৰত, বিধানখিনিৰ ওজন, যে কেতিয়াবা কি হয় আমি পতান পাওঁ, সেই ওজনখিনিৰ ভিত্তিত ইয়াত আমাৰ ভাগ হৈ ইয়াৰ পৰা আমালৈ গুচি যাব, চফাখিনি ইয়াত আহি যাব, এই মেচিনলৈ উঠি যাব। এইটো আকৌ স্পাইৰেল ছেপাৰেটৰ বুলি কয়। ইয়াত স্পাইৰেল ছেপাৰেটৰ কি হয়, ইয়াত ঘূৰি 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 চফাখিনি ভাগে ভাগে লিখা আছে যেনেকৈ, সেই তেনেকৈ কোনখিনি 1 নম্বৰ গ্ৰেড, 2 নম্বৰ গ্ৰেড বিধান হিচাপে আমি পাওঁ। তাৰ উপৰি আপোনালোকে দেখিছে ইয়াত এনেকুৱা ধৰণৰ আমাৰ এই মেচিনৰ লগত বহুতখিনি চালনি আহিছে, যোনটো বেলেগ শস্যৰ কাৰণে বেলেগ আমি ইয়াত ফিটিং কৰি ল'ব পাৰোঁ। চালনীকেইখন সলনি কৰি আমি ধৰক মচুৰ মাহৰ কাৰণে কৰিব পাৰোঁ, মাটিমাহৰ কাৰণে কৰিব পাৰোঁ, ধানৰ কাৰণে কৰিব পাৰোঁ। এতিয়া এই মেচিনটোৰ কেপাচিটি কিমান, এইটো
যদি আমি ঘেঁহুৰ বেছটো কৰি লওঁ, ঘেঁহু বুলি ভাবোঁ, তেনেহ'লে 1 টন প্ৰতি ঘণ্টা আমি চফা কৰিব পাৰোঁ। কিন্তু সৰিয়হৰ ক্ষেত্ৰত মোটামুটি 4 কুইণ্টেলমান 1 ঘণ্টাত কৰিব পাৰি। অৰ্থাৎ তাৰমানে 10 কুইণ্টেল যোনটো আমাৰ ঘেঁহুৰ ক্ষেত্ৰত ইয়াত 4 কুইণ্টেলমান হ'ব। আৰু ধানৰ ক্ষেত্ৰত 8 পৰা 9 কুইণ্টেল প্ৰতি ঘণ্টাত আমি চফা কৰি আমি বীজৰ মানদণ্ড উন্নত কৰিব পাৰোঁ। আশা কৰা হৈছে KVK কামৰূপৰ বিভিন্ন ধৰণৰ পদক্ষেপে কৃষক ৰাইজক উপকৃত কৰিব। প্ৰতি বছৰে বাৰিষা কালত হোৱা বানপানীৰ বাবে কৃষি বিভাগে হাতত লোৱা সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণৰ আঁচনিখনেই যথেষ্ট নহয়। প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয় ক্ষতিৰ পৰা সকাহ পাব পৰাকৈ কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে ৰাজ্যিক কৃষি বিভাগৰ সহযোগত ৰূপায়ণ কৰা আন এখন অভিলাষী আঁচনি হৈছে প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা অৰ্থাৎ শস্য বীমাকৰণ আঁচনি। 2016 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শুভাৰম্ভ কৰা শস্য বীমাকৰণ আঁচনিয়ে ইতিমধ্যে দেশৰ 5 কোটিতকৈও অধিক কৃষকক সামৰি লৈছে। অসমতো 2016-17 বৰ্ষৰ পৰা প্ৰধানমন্ত্ৰীৰ ফচল বীমাকৰণ আঁচনিখন ৰূপায়িত হৈ আহিছে। এই বছৰো এই বীমাকৰণ আঁচনিখন সম্পৰ্কে কৃষকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে জুলাই মাহৰ 1 তাৰিখৰ পৰা 7 জুলাইলৈ পালন কৰি অহা হৈছে শস্য বীমাকৰণ সপ্তাহ। কৃষকসকলক আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ উদগনি যোগোৱাটোৱেই হৈছে এই শস্য বীমাকৰণ সপ্তাহ পালনৰ মুখ্য উদ্দেশ্য। 10 লাখ কৃষকক এই বীমাকৰণ আঁচনিৰ বাবে পঞ্জীয়নকৰণৰ লক্ষ্য স্থিৰ কৰি লোৱা অংশ হিচাপে বৰপেটা জিলাতো আৰম্ভ কৰা হৈছে এই পদক্ষেপ। শস্য বীমাকৰণৰ জৰিয়তে কৃষকসকলে প্ৰাকৃতিক দুৰ্যোগৰ পৰা হ'ব পৰা ক্ষয় ক্ষতি পাব পৰা সকাহ সম্পৰ্কে জিলা কৃষি বিষয়া অৰুণ হাজৰিকাই এনেদৰে কয়। এটা আছে যে ফচল বীমা যোজনা। হয় 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 হয়। মানে এই কৃষি যিটো আমাৰ বীমাকৰণ, হয় হয়। বীমাকৰণটোৰ ওপৰত আপোনালোকে কিবা গুৰুত্ব চাওক, এইটো প্ৰাইম মিনিষ্টাৰ ফচল বীমা যোজনা যিটো হৈছে, এইটো ইতিমধ্যে আপুনি গম পাইছে যে আজিৰ পৰা 7 দিনীয়াকৈ এইটো বীমা সপ্তাহ ইতিমধ্যে ঘোষণা কৰিছে। তাৰ কাৰণে আমাৰ বৰপেটা জিলাত সৰভোগ যিটো চাৰ্কুল আছে, সৰভোগ চাৰ্কুলটো নিৰ্দিষ্ট কৰি দিয়া হৈছে। আজিৰ পৰা আৰম্ভ হৈছে। আজি মাদুলিজাৰ বুলি এটা জিপিত ইতিমধ্যে মই অলপ আগতে খবৰ পোৱা মতে তাতে মিটিং শেষ হৈছে। তাতে এৱাৰনেছ কেম্প কৰা হৈছে। তাতে অল ষ্টেক হোল্ডাৰ যিখিনি ধৰক LDMৰ পৰা আৰম্ভ কৰি কমন ছাৰ্ভিচ চেণ্টাৰ প্লাছ FPC যদি থাকে FPC মেম্বাৰ আৰু আমাৰ খেতিয়ক, তেওঁলোকক লৈ পেলাই ইতিমধ্যে আজিৰ পৰা এইটো আৰম্ভ কৰা হৈছে। অহা 7 তাৰিখলৈকে আমাৰ এই এৱাৰনেছ প্ৰগ্ৰেমটো চলিব। আমি এই এৱাৰনেছ প্ৰগ্ৰেমত বৰনগৰ জিপি আমি প্ৰায় বৰনগৰ ৰেভিনিউ চাৰ্কুলৰ 10টা জিপি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে জানে যে বৰপেটাত 2021ত যিটো খাৰিফ ছিজন আছিলে, খাৰিফ ছিজনত কৃষি মানে বীমাকৰণৰ যিটো লক্ষ্য আছিলে 23,000 খেতিয়ক, কিন্তু সৌভাগ্য বিষয়ে আমাৰ ইয়াতে প্ৰায় 54,000তকৈ অধিক কৃষকে এই বীমা কৰিছিলে, মানে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, কিন্তু তেওঁলোকে এতিয়ালৈকে তাৰ পইচা পোৱা নাই। পইচা নোপোৱাটো এটা কথা আছে। তাতে আমি ইতিমধ্যে 3টা ৰেভিনিউ চাৰ্কুলে পাব বুলি আমি প্ৰায় 11,233জন মানুহে পাব। সেইটো হয় প্ৰিভেণ্টিভ চুইং বুলি কোৱা হয় ইঞ্চুৰেঞ্চৰ ভাষাত। তেওঁলোকে 25%কৈ তেওঁলোকে পাব পইচা, কোনো ক্লেইম কৰিব নালাগে তেওঁলোকে। আৰু কলগেছিয়া ৰেভিনিউ চাৰ্কুল যিটো আছে সেইটো ইল বেছড বুলি কোৱা হৈছে। ইল বেছত তেওঁলোকেও ক্লেইম কৰিব নালাগে। তেওঁলোকে একদম মিনিমাম পাব, হ'লেও 1% মানকৈ তেওঁলোকে এইটো পাব। আৰু অসম চৰকাৰৰ যিটো একচুৱেলি যিটো শ্বেয়াৰ অসম চৰকাৰে দিব লাগে, সেই শ্বেয়াৰটো দিয়া নাই কাৰণে এতিয়ালৈকে আমাৰ প্ৰায় 20,000 মানুহ এতিয়ালৈকে হেৰি হোৱা নাই, উপকৃত হ'ব পৰা নাই। মানে আপুনি কৈছে যে বৰপেটা জিলাত শস্য বীমাকৰণ আঁচনিখনৰ এৱাৰনেছটো হৈ আছে আৰু ইতিমধ্যে মানুহবিলাকে ৰেজিষ্ট্ৰেশ্যন কৰি আছে। সমূহীয়া কঠীয়াতলি প্ৰস্তুতকৰণ শস্য বীমাকৰণ আঁচনিৰ সুবিধা গ্ৰহণৰ উপৰিও বানাক্ৰান্ত অঞ্চলৰ কৃষকসকলৰ বাবে আটাইতকৈ আৱশ্যকীয় বিষয় হৈছে ৰবি শস্যৰ বতৰত বিভিন্ন ধৰণৰ শস্য উৎপাদনী ব্যৱস্থা হাতত লোৱা। বৰপেটা জিলাখনৰ ৰবি শস্যৰ বতৰত উৎপাদিত শাক পাচলি, আলু, সৰিয়হ আদি শস্যৰ বাবে আছে বিশেষ সুনাম। বৰপেটাত উৎপাদিত পাচলিয়ে ইতিমধ্যে ৰাজ্যখনৰ বাহিৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বানাক্ৰান্ত অঞ্চলত হাতত ল'বলগীয়া ৰবি শস্যৰ খেতি আৰু বজাৰ ব্যৱস্থা সম্পৰ্কে জিলা কৃষি বিষয়া অৰুণ হাজৰিকাই এনেদৰে কয়। হাজৰিকা ডাঙৰীয়া, বৰপেটা জিলা বুলি ক'লে আমাৰ আচলতে এখন বজাৰৰ কথা মনত আহে, পাচলিৰ কথা মনত আহে।
গতিকে এই বজাৰৰ সমস্যাটো কিবা আছে নেকি ভাবে নেকি খেতিয়কৰ? চাওক, এইটো লৈ পেলাই এটা সাংঘাতিক এটা হেৰি হৈছিলে যে বৰপেটাত ক'ৰবাত চব্জি কিবা গেলি পচি গৈছে নেকি। আমি বহুত ধৰণৰ আমি নিজে গ'লোঁ, বজাৰবিলাক চালোঁ, কিন্তু বৰপেটা জিলাত কৃষকে যিটো দামত বস্তু দাম পাব লাগে আমি দেখিছোঁ সেইটো দামেই পাই আছে। তাৰ উপৰি মই এই চেগতে মই এটা কথা ক'বই লাগিব যে আমি কৃষি বিভাগৰ তৎপৰতাত আৰু জিলা প্ৰশাসনৰ সহযোগত আমি ইয়াৰ পৰা প্ৰথমবাৰৰ কাৰণে আমি প্ৰায় 43 মেট্ৰিক টন 43 মেট্ৰিক টন ৰঙালাও আমি ৱেষ্ট বেংগললৈ পঠাইছিলোঁ। সেইটোত আমাৰ এপাৰ্টে আমাক সহায় কৰিছিলে আৰু আমি ৱেষ্ট বেংগললৈ পঠাইছিলোঁ। প্ৰথম যিটো কনচাইনমেণ্ট আছিলে সেইটো 21 মেট্ৰিক টন আছিলে, সেইটোত খেতিয়কে 6.5 টকাকৈ পাইছিলে। আৰু পিছৰ কনচাইনমেণ্টটো আছিলে আমাৰ 22 মেট্ৰিক টন, সেইটোত খেতিয়কে 8 টকাকৈ পাইছিলে, যিটো নেকি খেতিয়কে বহুত ভাল দাম পাইছে বুলি। কাৰণ এতিয়া আমাৰ বজাৰবিলাকত তেওঁলোকে 4 টকা মেক্সিমাম পাই আছে পাৰ কেজি ৰঙালাও, কিন্তু যেতিয়া তেওঁলোকে 6.5 টকা বা 8 টকা পাই আছে তেতিয়াহ'লে তেওঁলোক বহুত সুখী। আৰু মই এতিয়াও চিন্তা কৰি আছোঁ আলুপতি চৰৰ পৰা আৰু এটা কনচাইনমেণ্ট নিবৰ কাৰণে মই চিন্তা চৰ্চা কৰি আছোঁ যে, কিন্তু আলুপতি চৰৰ পৰা নিবৰ কাৰণে মই এটা অসুবিধা পাই আছোঁ কি এপাৰ্টৰ লগতো আলোচনা কৰিছোঁ। কাৰণ আপোনালোকে জানে আলুপতি চৰবিলাকত বহুতকেইটা নদী সুঁতি পাৰ হ'ব লাগে য'ত খেতিটো হয়। সেই সুঁতিটো পাৰ হওঁতে তেওঁলোকৰ কেৰিং কষ্টটো বহুত বাঢ়ি যায়, তাৰপৰা আকৌ ঘোঁৰা গাড়ীত আনিব লগা হয়। আনোতে তেওঁলোকে 9 টকাৰ পৰা 10 টকা আমাক বিচাৰি আছে। আমি তেওঁলোকৰ লগত নিগচিয়েট কৰি আছোঁ। এতিয়া যদি হৈ যায় তেতিয়াহ'লে আনাদাৰ আৰু 40 মেট্ৰিক টন মান ৰঙালাও আমি বাহিৰলৈ পঠাব পাৰিম। অকল ৰঙালাওৱে নহয়, ৰঙালাওৰ উপৰিও আৰু অন্যান্য নাই, ৰঙালাও বাহিৰে আমি তৰমুজ পঠিয়ালোঁ, নেমু পঠিয়াইছোঁ, তৰমুজ, নেমু, আৰু আমি উৰিষ্যালৈ আমি মন্দিৰ অঞ্চলৰ পৰা আলুও পঠিয়াইছিলোঁ এইখিনি সময়ত। আৰু তেওঁলোকক আমি সহায় কৰি দিছিলোঁ, তেওঁলোকক পাছ ৰাস্তাত যাতে কোনো ধৰণৰ যিহেতু ক'ভিড প্ৰট'কল মানিব লগা হয়, ৰাস্তাত যাতে কোনো অসুবিধা নহয় সেইকাৰণে আমি জিলা প্ৰশাসনৰ সহযোগত তেওঁলোকক পাছৰ ব্যৱস্থা কৰি দিছিলোঁ। ধাৰণশীল কৃষি ব্যৱস্থা এটা গঢ়ি তোলাৰ স্বাৰ্থতে ৰাজ্যিক কৃষি বিভাগে সুষম হাৰত ৰাসায়নিক কীটনাশক দৰৱ, সাৰ আদি ব্যৱহাৰৰ ওপৰত গুৰুত্ব দি আহিছে। বৰপেটা জিলাত কৃষি বিভাগে সুষম হাৰত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও কৃষকসকলক কৃষি বীমাকৰণৰ লগত জড়িত হ'বলৈ আহ্বান জনাই বৰপেটাৰ মহকুমাৰ কৃষি বিষয়া পৰীক্ষিত পায়নে এনেদৰে কয়। আচলতে এই বস্তুটোৰ সম্পৰ্কে তাৰমানে আমি সজাগতা বিভিন্ন ধৰণত কৰি আছোঁ জিলা কৃষি বিভাগৰ তৰফৰ পৰা। আৰু মই ব্যক্তিগতভাৱেও আমি অফিচিয়েলি মই প্ৰতিজন ফাৰ্মাৰ্চকে এটা বস্তুৱে কওঁ, ফাৰ্মাৰ্চ মানে মেইনলি মই ফাৰ্মাৰ্চ গ্ৰুপ যিবিলাক, সি FPO হওক বা FMCয়ে হওক বা কোনোবা NGOয়ে হওক, আমি তেওঁলোকক মই বাৰে বাৰে ৰিকুৱেষ্ট কৰি আছোঁ যে আপোনালোকে যিহেতু আমাৰ মাটিটোৱে মেইন সম্পদ আৰু আমাৰ যিহেতু জনসংখ্যা বাঢ়ি গৈ আছে আৰু এই মুহূৰ্তত মাটিৰ সংখ্যা কমি আছে, গতিকে আমি আমাৰ মাটিটোক যদি সবল কৰি ৰাখিব নোৱাৰিও, মাটিৰ যদি স্বাস্থ্য ভালধৰণে ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে কি হ'ব, অদূৰ ভৱিষ্যতে আমাৰ নেক্সট জেনেৰেশ্যনে আমাক খেতি কৰি আমাক খুৱাব নোৱাৰিব। আৰু সেইকাৰণে মই প্ৰতিজন ব্যক্তিক, প্ৰতিজন খেতিয়কক, আনকি সমাজ ব্যৱস্থাত যিখিনি সামাজিকভাৱে যিবিলাক মানুহ লগ লাগি থাকে তেওঁলোকলৈও মোৰ এটা সদায় অনুৰোধ মই তেওঁলোকক জনাওঁ যে আপোনালোকে কৃষি পথাৰত সাৰৰ মানে ৰাসায়নিক সাৰ আৰু ৰাসায়নিক ঔষধ সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে আগবাঢ়ি যাওক। কিন্তু সেই বস্তুটো যদি একেদিনাই বন্ধ কৰিব যায় তেতিয়াহ'লে আমাৰ প্ৰডাকশ্যনত ডেফিনেটলি বহুত ক্ষতি হ'ব। সেইকাৰণে তেওঁলোকক কৈ আছোঁ যে আপোনালোকে অৰ্গেনিক ফাৰ্মিঙত যাওক। অৰ্গেনিক ফাৰ্মিঙৰ লগতে আমাৰ যিবিলাক বায়' পেষ্টিচাইড আছে, ধৰক আজিকালি এভেইলেবল নিম পেষ্টিচাইড কিবা যথেষ্ট আছে, সেইখিনিত আগবাঢ়ি যাওক। আকৌ যেতিয়া ধৰক আমি ফাৰ্টিলাইজাৰৰ ক্ষেত্ৰত যাওঁ তেতিয়াহ'লে ভাৰ্মি কম্প'ষ্ট বা নৰ্মেল যিটো আমাৰ জৈৱিক সাৰ সেইবিলাক বা ধৰক পুনি ব্যৱহাৰ কৰক, বা তেওঁলোকে যদি তেনেকুৱা ধৰণে আগবাঢ়ি যায়। আৰু সেই ক্ষেত্ৰত কিন্তু আমাৰ কৃষি সঞ্চালকৰ তৰফৰ পৰা আমাৰ হাতত যিটো ধৰক কিছুমান আঁচনি আছে যে পৰম্পৰাগত কৃষি যিটো অভিযান, এই PKVI আঁচনিৰ জৰিয়তে আমি বিভিন্ন জাগাত আমি আমাৰ কিছুমান সৰু মানে ভাৰ্মি কম্পষ্টৰ টেংক বনাইছোঁ। আমাৰ কৃষকসকলে তাৰ পৰা যথেষ্ট উপকৃত হৈছে। किसान भाइयों गांठ बांध लो बात बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत को जानो। बात
बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी। কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।